নমস্কাৰ বন্ধুসকল, আমাৰ যুৱশক্তি চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম মুৰ্গী পালনত প্ৰথম দিনৰ পৰা প্ৰায় বেচিব পৰা হোৱালৈ প্ৰয়োজন হোৱা ঔষধবোৰৰ বিষয়ে। বৰ্তমান সময়ত হোৱা নিবনুৱা সমস্যাৰ বাবে বহুতো মানুহৰ জীৱন বহু বেয়াৰ ফালে গতি কৰিছে। সকলোৱে কেৱল চাকৰিৰ পিছত দৌৰি থকাৰ বাবে নিজেই নিজক স্বাৱলম্বী কৰি তুলিব পৰা ক্ষমতাবোৰ নোহোৱা কৰি পেলাইছে। সেয়েহে আমি যুৱশক্তি চেনেলটোৰ পৰা বিশেষকৈ আমাৰ যুৱচামক নিজেই নিজক স্বাৱলম্বী কৰিব পৰা কামবোৰৰ বিষয়ে জনাই আছোঁ। আপোনালোকে আমাক সহায় কৰক, আমি আপোনালোকক সহায় কৰিম। আমাক সহায় কৰিবলৈ এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যিকোনো ধৰণৰ মুৰ্গী পালনত প্ৰায় ঔষধৰ তালিকাখন একেই হয়। কেৱল কিছুমান বেমাৰ অনুসৰি কিছুমান বেলেগ বেলেগ ঔষধ ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। আজিৰ ভিডিঅ'ত জনোৱা ঔষধখিনি আপোনালোকে সকলো ধৰণৰ মুৰ্গী পালনত ব্যৱহাৰ কৰিব পাৰিব। যিকোনো ধৰণৰ মুৰ্গী ইনকুবেটৰৰ পৰা উলিওৱাৰ এদিন পিছত আপুনি আপোনাৰ ফাৰ্মলৈ লৈ আহিব পাৰে। তাৰ পিছত মুৰ্গীৰ প্ৰথম দিনৰ পৰা প্ৰায় 5 পৰা 6 দিনমান ব্ৰুডিং কৰিব লাগে। বহু দূৰৰ পৰা অহাৰ ফলত মুৰ্গীৰ পোৱালিবোৰ দুৰ্বল হৈ থাকে, যাৰ বাবে ফাৰ্মলৈ পোৱালিবোৰ আনিয়েই ORS নাইবা চেনিৰ পানী দি দিব লাগে, যাৰ ফলত পোৱালিবোৰ সবল হৈ থাকে। তাৰ পিছত প্ৰায় 2 দিন বা 3 দিন লিগজেন এণ্টিবায়'টিক পাউডাৰটো পানীৰ লগত মিহলাই দিব লাগিব। এণ্টিবায়'টিক পাউডাৰ 2 দিন দিয়াৰ পিছত 3 দিন ভিমাৰেল মাল্টিভিটামিন পানীৰ লগত মিহলাই খুৱাব লাগিব। 2 দিন এণ্টিবায়'টিক আৰু 3 দিন ভিমাৰেল দিয়াৰ পিছত মুৰ্গীৰ পোৱালিৰ বয়স হ'ব 5 দিন। 6 নম্বৰ নাইবা 7 নম্বৰ দিনা মুৰ্গীবোৰক ৰাণীক্ষেতৰ F1 ভেকচিনটো দিব লাগিব। মুৰ্গীৰ বাবে ভেকচিন অতিকৈ জৰুৰী। সেয়েহে ভেকচিন সময়মতে কৰি থাকিলে মুৰ্গীৰ বেমাৰ খুব কমকৈ হয়। মুৰ্গীক ভেকচিন কেনেকৈ দিব তাৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' দি থোৱা আছে, ভিডিঅ'বোৰ চাই ল'ব। এইখিনিতে আপোনালোকক কওঁ যে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্টত জনাব। আমি আপোনালোকে কোৱাৰ মতেই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আপোনাৰ যদি ফাৰ্মিং ৰিলেটেড কিবা জানিবলৈ আছে ভালকৈ কমেণ্টত লিখি দিব। আমি সকলোবোৰ ভাল কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ভেকচিনেশ্যন কৰাৰ পিছত মুৰ্গীবোৰ অলপ দুৰ্বল হৈ পৰে। সেয়েহে প্ৰথম ভেকচিনটো হোৱাৰ পিছত 2 দিন এণ্টিবায়'টিক দি তাৰ পিছত 12 নম্বৰ দিনমানলৈ ভিমাৰেল আৰু লিভাৰৰ ঔষধটো খুৱাব লাগিব। তাৰ পিছত 13 নাইবা 14 নম্বৰ দিনত IBD গম্বৰু ভেকচিনটো দিব লাগিব। এটা কথা মনত ৰাখিব, ভেকচিন দিয়াৰ দিনা কোনো ধৰণৰ ঔষধ মুৰ্গীবোৰক নিদিব। সিদিনা নৰ্মেল পানী দিলেই হৈ যাব। তাৰ পিছত 15 পৰা 18 দিনমানলৈ ৰাতিপুৱা ভিমাৰেল দি সন্ধিয়া লিভাৰৰ ঔষধটো পানীৰ লগত দি দিব। তাৰ পিছত 19 আৰু 20 নম্বৰ দিনা আপোনালোকে কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰিব। 21 নাইবা 22 নম্বৰ দিনা লাচোটা ৰাণীক্ষেত ভেকচিনটো দিব লাগিব। এই ভেকচিনটো ৰাণীক্ষেত ডিজিছৰ কাৰণেই ব্যৱহাৰ কৰা হয়। 23 পৰা 25 দিনমানলৈ ৰাতিপুৱা ভিমাৰেল আৰু সন্ধিয়া অচমিন কেলছিয়ামটো পানীৰ লগত মিহলাই দি থাকিব। এই ঔষধবোৰ আপোনালোকে আপোনালোকৰ ওচৰৰ ভেটেনেৰী দোকানত সহজেই পাই যাব। তাৰ পিছত 26, 27 আৰু 28 নম্বৰ দিনত কোনো ঔষধ নিদিব, অকল নৰ্মেল পানী দিলেই হ'ব। 29 পৰা 32 দিনলৈ ভিমাৰেল আৰু লিভাৰ টনিকটো দিব। 33 আৰু 34 দিনত গ্ৰ' মোৰ বুলি এটা ওজন বৃদ্ধি হোৱাৰ ঔষধ পাব, সেইটো ব্যৱহাৰ কৰিব। যদি আপুনি মুৰ্গীবোৰ কণীৰ বাবে ৰাখিব বিচাৰে তেতিয়াহ'লে 35 নম্বৰ দিনা আপোনালোকে ফাউল ফক্স ভেকচিনটো দিব লাগিব। আৰু যদি মুৰ্গীবোৰ মাংসৰ কাৰণে বেছি দিয়ে এই ভেকচিনটো আপোনালোকে নিদিলেও হ'ব। তাৰপিছত 37, 37 আৰু 38 নম্বৰ দিনা ভিমাৰেল আৰু লিভাৰ টনিকটো দিব। যদি লোকেল মুৰ্গী হয় তেন্তে 39, 40 দিনত পেলুৰ ঔষধটো দিব লাগিব। আৰু কয়লাৰ আৰু ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত পেলুৰ ঔষধটো 10 পৰা 20 দিনৰ ভিতৰত দিলেও হ'ব। মনত ৰাখিব, কয়লাৰ আৰু ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত গ্ৰ'মৰ ঔষধটো প্ৰায় 26 দিনৰ পৰাই দিব পাৰিব। 40 দিনৰ পিছত ঔষধৰ তালিকাখন আগৰ দৰেই গৈ থাকিব। 3 দিন ভিমাৰেল, লিভাৰ টনিক আৰু কেলছিয়াম দি 2 দিনমান নৰ্মেল পানী দিব। আৰু তাৰ পিছত আকৌ ভিমাৰেলৰ সৈতে গ্ৰ'মৰ ঔষধটো দি যাব। আকৌ 2 দিনমান নৰ্মেল পানী দি ভিমাৰেল, কেলছিয়াম, লিভাৰ টনিক দি থাকিব। এনেদৰে মুৰ্গী পালনত ঔষধবোৰ সঠিককৈ খুৱাই থাকিলে মুৰ্গীৰ ওজন সুন্দৰ দেখিব আৰু লগতে মুৰ্গীবোৰ দুৰ্বলো নহ'ব, যাৰ ফলত বেমাৰ আজাৰে খুব কমকৈ দেখা দিব।
ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰী যেনে মিঠৈ, হালধি, চেনি, লহুৰ, পিঁয়াজ, কলপাত আদি মুৰ্গীবোৰক দি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বচাই ৰাখিব পাৰে। মুৰ্গীৰ বেমাৰ ঘৰুৱা ঔষধ প্ৰয়োগ কৰি কেনেকৈ কমাব পাৰি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ এনেধৰণৰ ফাৰ্মিং ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ আৰু নিজকে স্বাৱলম্বী কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।